সো আজি মানে ভিডিওত আমি দেখাম কেনেকৈ আমি টুইটাৰ প্লাছ নেটৱৰ্ক কেনেকৈ আমি ফিট কৰোঁ মানে মোৰ এই যে বক্স এক ছেকেণ্ড গাইছ আৰু ইফালে সো মানে মোৰ এই বক্সটো টুইটাৰটো বহুত দিনে উৰি গৈছে ইয়াতে মানে এনেধৰণৰ নেটৱৰ্ক নাথাকে যিবোৰ মানে 12 ইঞ্চিত থাকে এনেধৰণৰ নেটৱৰ্ক নাথাকে ইয়াত সো এইটো উৰাইছে প্লাছ এইটো উৰি গৈছে তো এতিয়া আমি এইটোত আৰু এইটোত 450 নেটৱৰ্ক উইথ 50 ৱাট 50 মানে কি 50 নহয় ৰিয়েল 50 নহয় 20 ৱাট হ'ব হাইয়েষ্ট সো এইবোৰ আমি ইয়াতে এড কৰিম এইটো এটা আৰু এইটো এটা নেটৱৰ্ক আছে তো 450 নেটৱৰ্ক ইয়াতকৈ তো ইয়াৰে দামটো বেছি হ'ব মানে 450 নেটৱৰ্ক বিশেষকৈ এনেকুৱা টপতহে ইউজ হয় এনেকুৱা টপত মোৰ এইযোৰতো আছে ইয়াতে আছে Q1ৰ তাৰপিছত ইয়াতে বেলেগ কোম্পানীৰ আছে নেকি ট্ৰুটনৰ আছে চাগে এই টপযোৰত তো ইয়াত আছে Q1 আৰু 450 ইয়াতো সেম আছে এইটো আছে আৰু ইয়াতে অলপ ডিফাৰেণ্ট আছে ইয়াতে সিঙ্গেল কয়েলৰ আছে ইয়াতে ডাবল কয়েল আছে যেটো মানে সিঙ্গেল কয়েল হয় সেইটো ভালে বেয়া নহয় বাট ডাবল কয়েলটা বহুত বেছি ভাল সেফ বেছি কৰে মানে সো হাই পাস ফিল্টাৰটো বহুত ভাল যেটো ডাবল কয়েল থাকে এনেকুৱা সো ইয়াতে সিঙ্গেল কয়েলৰটো আছে ইয়াতেও ডাবল কয়েলৰটো আছে এতিয়া আমি এইখিনি বস্তু ফিট কৰাম এই ভিডিওটোত আপোনালোকক আমি দেখাম মানে ফিটিং প্ৰসেসখিনি ভালকৈ দেখাই যাম তো ইয়াতে প্ৰথমে আমি ইয়াত ওয়েল্ডিং সোল্ডাৰিং মানে ইয়াতে সোল্ডাৰিং কৰিব লাগিব তেতিয়াহে ফিট কৰিম কাৰণ ইয়াতে কোনো কানেকশ্যনৰ কাৰণে এই ধৰণৰ বস্তুটো নাই য'ত এনেকৈ প্ৰেছ কৰি কেনে খোলে এইটো নাই তো এতিয়া এই প্লাছ আৰু মাইনাছটো আমি ইয়াত সোল্ডাৰিং কৰিম মেচিনেৰে তো সেইখিনি আমি এতিয়া ভিডিঅ'ত দেখাই যাম তো চাই থাকিব তাৰ আগতে আমি চেক কৰি ল'ম বস্তুটো লগোৱাৰ আগতে আমি চেক কৰি ল'ম এটা NCS বজাই ইয়াতে লগোৱাৰ আগত চেক কৰি ল'ম বস্তুটো ভাল নে বেয়া যদি বেয়া ওলাইছে ৰিটাৰ্ণ মাৰি দিম আৰু তো ইয়াতে 450 নেটৱৰ্কখন লগাই লৈছোঁ চাব পাৰে এইটো 450 হয় লেখা আছিল ক'ৰবাত তলত থাকিব পাৰে তলত আছে এইটো চাব পাৰে এইটো D450 বুলি আছে তো এতিয়া হিৰকে ধৰিব এটা কাম কৰোঁ এতিয়া প্লাছটা এতিয়া মানে চাই ৰাখবি হা সো এতিয়া এটা NCS আমি কপিৰাইট ফিটি বজাম তো গাইজ একদম ভালকৈ কাম কৰিছে ই তো এইটো হৈ গ'ল এতিয়া এইটো এবাৰ টেষ্ট কৰিম সেম সো এটা কৰিলে হ'ল মানে এইটো বহুত ভালকৈ চাউণ্ড আহিছে চন্দা বাৰা মানৱ তলত দে দে চন্দা দে তো এইখিনি মানে টেষ্ট কৰা এতিয়া হৈ গ'ল আমাৰ এতিয়া বাকী ফিটিং আছে ফিটিংটো আপোনালোকক এতিয়া আমি দেখাম তো ফিটিংটো চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব একদমেই কাৰণ এনেধৰণৰ ভিডিঅ' আমাৰ চেনেলত আহি থাকিব এয়া হিৰক তো এইখিনি বস্তু ফিটিং হৈ যাব বঢ়িয়াকৈ মই মানে কমৰত পাইছোঁ বেয়াকৈ দুখ ট্ৰেক্টৰ চলাই চ' আজি মানে খুলিব মানৱে এইখিনি স্পীকাৰ কেইটা দেখাই দিওঁ আপোনালোকক আমাৰ কি স্পীকাৰ আছে বহুতে সুধি থাকে না কি স্পীকাৰ বুলি কমেণ্টত মানে ইনষ্টাত বহুতে সুধি থাকে তো মানৱে খুলি আছে ষ্টেণ্ডটো ৰেডি হৈ গ'ল আমি মানে ষ্টেণ্ডত থৈ ভিডিঅ'টো শ্বুট কৰিম এতিয়া বঢ়িয়াকৈ এইখন যে কাপোৰখন আছে এইখন মই এক্সট্ৰাকৈ ল'ব আহিছোঁ এমেজনৰ পৰা অৰ্ডাৰ কৰি মাত্ৰ 2 মিটাৰৰ কাপোৰ আছিল 600 টকা লৈছে বহুত হেভি হয় যিটো অৰিজিনেল JBL আহে তাতকৈও বহুত বেটাৰ কাপোৰ হয় কাৰণ চাব পাৰে এইটো বাহিৰৰ পৰা এনেধৰণৰ কুশ্যনটো ভিতৰত একদম মিহি চব ধূলা একদম নপৰে যিমান ধূলা বালি থাকে চব ইয়াতে ডাষ্টখিনি তো চাব পাৰে এইবোৰ আৰু এইটো এটা ফুল ৰেঞ্জ স্পীকাৰ হয় চাব পাৰে এইটো হৈছে ডুৱেল কৰ্ণৰ এইটো কৰ্ণ হ'লে মানে লাউডনেছটো বেছি থাকে স্পীকাৰৰ হাই মিডটো ভাল আহিব যিবোৰ মানে ফুল ৰেঞ্জ স্পীকাৰ থাকে তো এতিয়া স্পীকাৰ কেইটাও দেখাই দিম এইটো হৈছে এটা ফুল ৰেঞ্জ 12 ইঞ্চ স্পীকাৰ যিটো একদম ট্ৰু ফুল ৰেঞ্জ স্পীকাৰ হয় 150 ৱাটৰ ছিংগল স্পীকাৰ 150 ৱাট 100 ৱাটো ভাল আহুজাৰ বাট এইটো আহুজা নহয় ছেইম আহুজাৰ দৰে দেখিব বাট আহুজাটো নহয় এইটো চ' এইটো এটা ইউনিভাৰ্চেল একদম প্ৰপাৰ অৰিজিনেল যিটো 8 ohmsৰ হয় ইম্পিডেঞ্চ চাব পাৰে মেড ইন ইণ্ডিয়াটো এইটো চাই যাব তো ইয়াৰ ৱাট হৈছে পাৱাৰ হৈছে RMS হৈছে RMS মানে যিটো ইয়াৰ মানে মেক্স আকৌ মেক্স এইখিনিয়ে
তো এইখিনিলৈকে যাব 150ৰ পৰা 175 ৱাট মিনিমাম যাব, বাট ৰিয়েলটো হৈছে 150 ৱাট। ডুৱেল কনৰ হয়, চাব পাৰি ইয়াতে এয়াৰ পাছটো আছে, ইউনিভাৰ্চেলৰ হয়, মডেল নাম্বাৰটো এইটো। চ' এইটো এটা 150 ৱাটৰ ফুল ৰেঞ্জ স্পীকাৰ হয়। তো আৰু বাকী এইটো এতিয়াতো আগত কি লগা আছে মই দেখাই দিম। আগতে মানে এনেকুৱা বস্তু আছিল, চ' এইবোৰ বস্তু ইমান ৰাখিব নোৱাৰে, উৰি যায়। তো তাৰ কাৰণে এতিয়া আমি 450 নেটৱৰ্কখন ইয়াতে ইউজ কৰিম। তো নেটৱৰ্কৰ ফলত স্পীকাৰ উৰি যাব, বাট টুইটাৰটো নাযাব, কাৰণ আমি 450 নেটৱৰ্ক ইউজ কৰিম। এতিয়া ফিটিংখিনিও চাই লওক। আমি ঝালাই মেচিনেৰে বাকীখিনি চল্ডাৰিং কৰিম, এইটো চাব পাৰে। এইটো দি আমি 60 ৱাট, এইটো 62 হয়। এটা আহে 25, সেই 25 ইমান ভাল নহয়। 60টো ল'লে বহুত ভাল কাম, মানে ফাষ্ট হয় আৰু হেভি হয় এইটো অলপমান। বাকী এতিয়া আপোনালোকক ডাইৰেক্ট টাইম লেপছত ভিডিঅ'টো দেখাম। এতিয়া এইখিনি বস্তু মানে এটা ফিট হ'ল। তো এতিয়া ইয়াৰ চাউণ্ড চেক কৰিম, কপিৰাইট ফ্ৰী আৰু বজাম মানে আমি। দুটাই ফিটিং কৰিলোঁ নতুনকৈ টুইটাৰ, তাতে 450 নেটৱৰ্কৰ লগত। মানে এতিয়া বহুত ধুনীয়া চাউণ্ড আহিব, মিঠা আহিব। ভাড়া দিলে মানে বস্তু যায়ে থাকে আমাৰ। তো এইটো এটা ফিট কৰিলোঁ, য'ত 450 নেটৱৰ্ক লগা আছে। তাৰপিছত এইটোও ফিট কৰিলোঁ, এইটোতো চেম 450 নেটৱৰ্কে লগা আছে এইটো। তো এতিয়া এইখিনি কমপ্লিট। এটা চাউণ্ড টেষ্ট শুনিম, চাউণ্ড টেষ্টটো শুনাৰ পিছত ভিডিঅ'টো এণ্ড কৰিম। আপোনালোকে চাউণ্ডটো শুনিলে কমেণ্টত ক'ব কেনেকুৱা পাইছে। মানে ইয়াতে টুইটাৰ এটা চেঞ্জ কৰি দিছোঁ, লগতে 450 নেটৱৰ্ক লগাৰ পিছত চাউণ্ডটো বহুত বেছি ভাল আহিছে, বাট এম্প্লিফায়াৰটো অলপ কমজোৰি হৈ গ'ল। ইয়াতে চলি যায় 250 চলি যায় আৰামছে, বাট চাউণ্ডটো কমি যায়। চ' ইয়াক চলাৰ কাৰণে বেষ্ট 500 মেচিন হ'লে ভাল হয় মানে, কাৰণ এটাতে ছিংগেল 350 আছে। এটা স্পীকাৰ আপোনালোক দেখালে মই এটাই 150 ৱাটকৈ আছে। চ' 2 ohmছত বজালে ভাল। এটা ছিংগেলে হৈ আছে আমাৰ 4 ohms প্লাছ, মানে এটা স্পীকাৰ হৈ থাকে 8 ohms। আৰু ইয়াত মানে কোনো 2 ohmsৰ মানে অপশ্যনটো নাই, ইয়াতে অনলি 4 ohms এণ্ড 8 ohms আছে। তো তাকে, তো এতিয়া ভিডিঅ'টো এইখিনিতে সমাপ্ত। লগ পাম অন্য এটি ভিডিঅ'ত। যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক। আজিৰ কাৰণে এইখিনিয়ে, বাই বাই।